নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাস 4 পাঠ নম্বৰ 13 জন্মদিনৰ আয়োজন নামৰ পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ কৰিম ওলাচোন আমি আৰম্ভ কৰো এতিয়া ক নম্বৰ প্ৰশ্নটো চোৱা হিমান্তৰ মাকে পাকঘৰৰ মজিয়াত বহি কি কৰি আছিল উত্তৰ লিখিবা হিমান্তৰ মাকে পাকঘৰৰ মজিয়াত বহি পাচলি কাটি আছিল খ নম্বৰ হিমান্তৰ জন্মদিনটো কি বাৰত হ'ব উত্তৰ লিখিবা হিমান্তৰ জন্মদিনটো সোমবাৰে হ'ব গ নম্বৰ মাকে হিমান্তৰ জন্মদিনত কি কৰিম বুলি ভাবিছে উত্তৰ লিখিবা মাকে হিমান্তৰ জন্মদিনত নামঘৰত শৰাই এখন দিব বুলি ভাবিছে ঘ নম্বৰ হিমান্তই জন্মদিনত কাক নিমন্ত্ৰণ কৰিম বুলি ভাবিছে উত্তৰ লিখিবা হিমান্তই জন্মদিনত ৰুণজুন মিতা ভুলি চিৰঞ্জীৱ মকবুল হতক মাতিম বুলি ভাবিছিল ঙ নম্বৰ স্কুলৰ বাইদেৱে জন্মদিনত হিমান্তক কি কৰিবলৈ কৈছে উত্তৰ লিখিবা স্কুলৰ বাইদেৱে জন্মদিনত হিমান্তক গছ পুলি ৰুবলৈ কৈছে তাৰপিছত আছে চোৱা যে শব্দৰ অৰ্থবোৰ জানি লোৱা শব্দৰ অৰ্থবোৰ জানিব দিছে এটা শব্দ দিছে পাকঘৰ ডলা প্ৰতিপাল দায়িত্ব প্ৰশ্ন তে পাকঘৰ মানেনো কি ইয়াত মানে অৰ্থবোৰ দিছে পাকঘৰ মানে ৰান্ধনী ঘৰ বা ভাত ৰন্ধা ঘৰ ডলা মানে কি যে বাহৰ কাঠিৰে সজা এবিধ চেপেটা ঘূৰণীয়া পাত্ৰ প্ৰতিপাল মানে পালন কৰ দায়িত্ব দায়িত্ব মানে পালন কৰিবলগীয়া কৰ্তব্য প্ৰশ্ন প্ৰশ্ন মানে সোধা কাৰ্য জিজ্ঞাসা তাৰপিছত খ কি দিছে চোৱা যে যুক্তাক্ষৰ ভাঙি পঢ়ো আৰু লিখো আহা যুক্তাক্ষৰবোৰ ভাঙিব দিছে পঢ়িব দিছে আৰু লিখিব দিছে তোমালোকে ইয়াত ভাঙি দি দিছে তথাপি পঢ়ি দিছো চোৱা এইটো কি দিছে প্ৰশ্ন হয়নস ন হ যোগ ন হয়নস ন হিৰচ্ছেদ হয়স্য হ যোগ স হয়স্য সীমান্ত এইটো নৈতান্ত ন যোগ ত নয় তয় ত বন্ধু নয়ধান ধু নয়ধান ধরাত হসৌকাৰ মানে ন যোগ ধ যোগ হসৌ নয় ধয়ন ধ তাত হসৌকাৰে হু মানে আছে যুক্তাক্ষৰ গঠন কৰো আহা ইয়াতে যুক্তাক্ষৰ গঠন কৰিব দিছে তালিবীয়া সহযোগ ন হয় নয়স ন তালিবীয়া সহযোগ দ্বিতীয় স হয় ছয় স দন্তীয়া ন যুক্ত নয় তন ত দন্তীয়া ন যুগ ধ যুগ সৌ নয় ধয়ন ধ তাত হসৌকাৰে ধু তাৰপিছত দিছে চোৱা পঢ়িবলৈ দিছে পঢ়ো আহা প্ৰশ্ন প্ৰশ্ন উত্তৰ প্ৰশ্ন কাকত উচ্ছেদ বিচ্ছেদ হিৰচ্ছেদ বন্ধু বান্ধৱী বসুন্ধৰা শান্ত সীমান্ত অন্তৰিক্ষ এটা যুক্তাক্ষৰযুক্ত শব্দ তোমালোকে পঢ়িবা ইয়াতে দিছে চোৱা শিক্ষকে ছাত্ৰ ছাত্ৰীক প্ৰশ্ন সোধে ছাত্ৰ ছাত্ৰীয়ে সেই প্ৰশ্নৰ উত্তৰ দিয়ে প্ৰশ্ন উত্তৰ শুদ্ধ হলে প্ৰশ্নকৰ্তাই সন্তুষ্ট
পায় ইয়াত দিছে চোৱা কৰিবলৈ দিছে যে তলৰ বাকচৰ ভিতৰত থকা স্ত্ৰীলিংগ বুজোৱা শব্দবোৰ বিচাৰি আনি পুলিংগ বুজোৱা শব্দৰ কাষত লিখা এতিয়া ইয়াত চোৱা দিছে মামা মামি মামা পুলিংগ আৰু মামি হৈছে স্ত্ৰীলিংগ এতিয়া দেউতা কি হ'ব মা এতে চোৱা মা এইকেইটা শব্দ স্ত্ৰীলিংগ শব্দ এটা দেউতাৰ বিপৰীত হ'ব মা বন্ধু বান্ধৱী হ'ব বান্ধৱী শিক্ষক শিক্ষয়িত্ৰী হ'ব ভাইটি ভণ্টি ভিনিহি বাই তাৰপিছত চোৱা বাক্য ৰচনা কৰা জন্মদিন উপহাৰ নামঘৰ জলপান পৰিপাটি এতিয়া আমি বহিত লিখি লৈছো লিখি লোৱা তোমালোকে এতিয়া প্ৰথমত আছে জন্মদিন মোৰ জন্মদিনটো সোমবাৰে হয় এতিয়া তোমালোকে নিজে লিখিবা তোমালোকৰ জন্মদিনটো কি বাৰে হয় তাৰ পিছত উপহাৰ মোৰ জন্মদিনত মায়ে মোক সাইকেল উপহাৰ দিছে এতিয়া এইকেইটা দি মানে বাক্য ৰচনা কৰিছে তোমালোকে বেলেগো লিখিব পাৰিবা নামঘৰ আমাৰ গাঁৱত এটা ডাঙৰ নামঘৰ আছে 4 নম্বৰ জলপান মই শুৱাৰ পৰা উঠি জলপান খালো তাৰপিছত আছে পৰিপাটি নিজৰ পঢ়া টেবুলখন পৰিপাটিকে থব লাগে এটা তোমালোকে কৰিবা এতিয়া ইয়াতে চোৱা যে তলৰ বাকচত থকা বৰ্ণ কাৰ স্বৰ চিন বা স্বৰ চিহ্ন আৰু যুক্তাক্ষৰবোৰ ভালদৰে পঢ়ি চোৱা দলত বহি সেইবোৰ মিলাই অৰ্থপূৰ্ণ শব্দ লিখা এটা দিছে চোৱা মানে এইকেইটা দিছে বৰ্ণ এইকেইটা হৈছে চিহ্ন আৰু এইকেইটা হৈছে যুক্তাক্ষৰ এতিয়া ইয়াত দুটা শব্দ দি দিছে কপৌ আৰু বান্দৰ আমি লিখিছো চোৱা এইটো ব ঐতাস্ত তাত আকাৰ বস্তা তাৰপিছত এনেকৈ সবকেইটা লিখিছো চোৱা তাৰ পৰাই আন্ধাৰ দন্ত বন্ধু গীত মৃত জাকৈ আকৃতি সাপ গৌৰৱ ইয়াতে চোৱা 6টাহে লিখিব দিছে তথাপিও মই বেছিকৈ লিখি দিছো তোমালোকে লিখিবা চোৱা যে এটা শব্দত প্ৰকাশ কৰা জন্ম হোৱা দিনটো কি হ'ব জন্মদিন বন্ধু বান্ধৱৰ সৈতে সবান্ধৱ নামঘৰ নাম গোৱা ঘৰ নামঘৰ তাৰপিছত আছে যে ইংৰাজী ভাষাৰ অনেক শব্দ আমাৰ ভাষাত সোমাইছে তেনেকুৱা কিছুমান শব্দ এই পাঠটোত ব্যৱহাৰ হৈছে সেইবোৰৰ অসমীয়া প্ৰতিশব্দ লিখা অসমীয়া প্ৰতিশব্দ লিখিব দিছে ইংৰাজী শব্দবোৰ এইকেইটা ইংৰাজীত টেবুল স্কুল ৰুম আৰু এইকেইটা প্ৰতিশব্দ ইয়াত লিখিছো চোৱা মেজ টেবুলৰ প্ৰতিশব্দ মেজ স্কুলৰ প্ৰতিশব্দ বিদ্যালয় ৰুম প্ৰতিশব্দ কোঠা আজিকালি আকৌ কিছুমান শব্দ অসমীয়াত ক'লে বহুতে নুবুজে ইংৰাজীত ক'লেহে বুজি পায় তেনেকুৱা অসমীয়া শব্দৰ থুপটোৰ কাষতে ইংৰাজী শব্দৰ থুপ এটা দিয়া হৈছে তাৰ পৰা বিচাৰি উলিয়াই মিলাই লিখা এতিয়া চোৱা ইয়াত অসমীয়া শব্দ আৰু ইংৰাজী শব্দ এতিয়া আমি মানে কিছুমান বস্তু অসমীয়াত ক'ব কি কয় হেতুকে নাজানো কিন্তু ইংৰাজী ক'লেহে বুজি পাওঁ যেনে তেনেকুৱা কিছুমান বস্তু আছে
এটো জপনা এতিয়া জপনা মানেনো কি আমি জপনা মানে এতিয়া আমি নম্বৰ দি দিছো তোমালোকে বহিত নম্বৰ ওয়াইজ লিখি লবা জপনা জপনা ইংৰাজীত কি বুলি কয় গেট আমি এনে গেট বুলি কও সব সময়ত 2 নম্বৰ আছে অট্টালিকা অট্টালিকা মানে এসো 2 নম্বৰ দি দিছো বিল্ডিং বিল্ডিং বুলিয়ে কও অট্টালিকা কম হে কও পিয়লা তে পিয়লা মানে কিনো শব্দ আমি শুনাই নাই তেনেকুৱা লাগে পিয়লা মানে 3 নম্বৰ চোৱা কাপ যেটো চা খায় 4 নম্বৰ চিৰিয়াখানা চিৰিয়াখানা আমি ইংৰাজীত কি বুলি কও তে 4 নম্বৰ চোৱা এটো চোৱা 4 নম্বৰ জু বুলি কয় জু ইংৰাজীত 5 নম্বৰ করমদন দন এটো 5 নম্বৰটো ইংৰাজী কি বুলি কয় করমদন মানে হ্যান্ডশেক আমি হ্যান্ডশেক বুলিয়ে জানো হ্যান্ডশেক তাৰপিছত 6 নম্বৰ দূৰদৰ্শন দূৰদৰ্শনত ইংৰাজী কি বুলি কয় 6 নম্বৰ টিভি বুলি কয় টিভি আমি টিভি চাও যে এটো আমি টিভি বুলিয়ে কও বুলছবি তে বুলছবি নো কি বুলছবি 7 নম্বৰ তে 7 নম্বৰ চোৱা কি আছে 7 মাসে কি আছে সিনেমা সিনেমা 8 নম্বৰ কাৰ্যবাহী অভিযন্তা তে কাৰ্যবাহী অভিযন্তা মানে কি ইংৰাজীত কি বুলি কয় এক্সিকিউটিভ ইঞ্জিনিয়াৰ ইঞ্জিনিয়াৰ জনক কি বুলি কয় কাৰ্যবাহী অভিযন্তা বুলি কয় আমি এনে ইঞ্জিনিয়াৰ বুলিয়ে জানো এতিয়া চোৱা 9 নম্বৰ আছে উপপতি সমাহৰ্তা এতিয়া যেন শুনা শব্দ ইংৰাজীত কি বুলি কয় এসডিসি এতিয়া এসডিসি বুলি ক'লে আমি পটককে বুজি পাও কিন্তু এটো শব্দ নতুন শুনা যেন লাগে পৰিকলন যন্ত্ৰ দেখো পৰিকলন যন্ত্ৰটো পটককে কোনেও চিনি নাপায় কিন্তু 10 নম্বৰ চোৱা কম্পিউটাৰ কম্পিউটাৰ কলে সকলোৱে চিনি পায় কিন্তু এইকিটা শব্দ মানে আমি ইংৰাজীত কলেহে মানে বেছিভাগ আমি চিনি পাও কিন্তু অসমীয়াত কলে ভালকে চিনি নাপাবও পাৰো তাৰ পিছত দিছে চোৱা যে কিছুমান ইংৰাজী ভাষাৰ পৰা অহা শব্দৰ আকৌ অসমীয়া প্ৰতিশব্দ পাবলৈ টান যেনে বল তে বলক আমি বল বুলিয়ে জানো বেট ট্ৰে স্কেল মাৰ্বল গেৰেজ ব্লাউজ কুট বেলুন ক্ৰিকেট বিস্কুট আদি একিটা মানে ইংৰাজী ভাষাৰ পৰা অহা শব্দ অসমীয়া শব্দ মানে পাবলৈ টান এইবোৰ তাৰ পিছত আছে চোৱা জানো আহা টিভি মানে টেলিভিজন এতিয়া টেলি মানে দূৰ ভিজন মানে দৰ্শন মানে দূৰদৰ্শন অসমীয়া দূৰদৰ্শন শব্দটো টেলিভিজনৰ আক্ষৰিক অনুবাদ এনে প্ৰক্ৰিয়াক অনুবাদ ধাৰ বোলে যে বাতৰি কাকত ৰূপালী জয়ন্তী শক্তিশালী পদক্ষেপ দূৰভা ভ্ৰাম্যমান আদি আমাৰ ভাষাৰ এনে শব্দ যে পৰিপাটিকৈ থোৱাটো এটা ভাল গুণ সীমান্তই নিজৰ বস্তুবোৰ পৰিপাটিকৈ থয় তুমি তোমাৰ বস্তুবোৰ পৰিপাটিকৈ থোৱানে বস্তু পৰিপাটিকৈ থলে আমাৰ কি কি সুবিধা হয় এতে কৈছে পৰিপাটিকৈ বস্তু থলে আমাৰ কি কি সুবিধা হয় এতিয়া চোৱা আমি লিখি লৈছো মোহিত তে উত্তৰ লিখিবা মই মোৰ বস্তুবোৰ পৰিপাটিকৈ থওঁ বস্তুবোৰ পৰিপাটিকৈ থলে আমি বস্তুবোৰ বিচাৰিবলগীয়া নহয় অতি সোনকালে পাও সময়
নষ্ট নহয় দেখিবলৈ ধুনীয়া হয় নিজে নিজৰ বস্তুবোৰ পৰিপাটিকৈ থলে নিজৰ পছন্দৰ যিকোনো বস্তু নিজে অতি সোনকালে বিচাৰি পিন্ধি যাব পাৰি এনেকৈ আমাৰ সুবিধা হয় তাৰ পিছত আছে কি কৈছে নিজৰ জন্মদিনৰ লগতে শ্ৰেণীৰ সকলোৰে জন্মদিনৰ তাৰিখবোৰ তালিকা কৰা জন্মদিনৰ দিনা তেওঁলোকক শুভেচ্ছা জনোৱাৰ উপৰি আৰু কি কি কৰিবা এতিয়া উত্তৰ চোৱা উত্তৰ এনেকে লিখিবা নিজৰ নাম লিখিবা ইয়াতে এতিয়া মানে নামৰ তালিকা তেনেকে বনাবা নাম লিখিবা আৰু জন্মদিনৰ তাৰিখ এতিয়া চোৱা তোমালোক আগত তোমাৰ নিজৰ নামটো লিখিবা তাৰপিছত ইয়াৰ জন্ম তাৰিখ লিখিবা এতিয়া মই এনে কিছুমান নাম ভৰাই জন্ম তাৰিখ এনে ভৰাই দিছো তোমালোকৰ ক্লাছৰ লগৰীয়াহঁতৰ নাম লিখিবা আৰু জন্ম তাৰিখবোৰ তেওঁলোকৰ পৰা সুধি লিখিবা ইয়াতে মই এনে কেইটামান নাম লিখি দিছো পাপৰি দাস তেওঁৰ জন্ম 20 মাৰ্চ 2012 ৰূপা ৰয় তেওঁৰ জন্ম হৈছিলে 30/10/2011 হেনেকে লিখিবা আৰু তোমালোকে ঠিক আছে তাৰ পিছৰ প্ৰশ্ন চোৱা এটা গছপুলি ৰুই কেনেকৈ যত্ন লবা দলত আলোচনা কৰা আৰু গছপুলিটোৰ শ্ৰীবৃদ্ধি পৰ্যবেক্ষণ কৰি টুকা বহীত লিখি থবা ঠিক আছে তোমালোকে কেনেকৈ লিখিবা উত্তৰ যে গছপুলি ৰুৱাৰ পিছত গছপুলিটোত সদায় কি কৰিব লাগে পানী দিব লাগে গছপুলিটো ভালকে চোৱা চিতা কৰিব লাগে নহলে গছপুলিটো মৰি যাব পুলিটো ৰুৱাৰ সময়ত কি কৰিব লাগে গোবৰ সাৰ দিব লাগে পুলিটো যাতে গৰু ছাগলীয়ে নাখায় তাৰ বাবে জেওৰা দিব লাগে পুলিটো যাতে কোনো ধৰণৰ পোক নধৰে তাৰ বাবে ঔষধ ছটিয়াই দিব লাগিব এনেদৰে যত্ন ললে পুলিটো বৃদ্ধি হ'ব এটা চলিছে কংহৰ সামগ্ৰীসমূহ খংহৰ কি কামত ব্যৱহাৰ হয় মিলাই লিখা তে কংহৰ কি নাম দিছে চোৱা মুঢ়া চালনী খালৈ দুলি চেপা খৰাহি তে মুঢ়া দি পেলাই আমি কি নকৰো মুঢ়া দি কি কৰে বহাৰ বাবে মুঢ়া ব্যৱহাৰ কৰা হয় চালনী কি কৰে চালিবৰ বাবে খালৈ কি কৰে মাছ ভৰাবলৈ ব্যৱহাৰ কৰে দুলি কি কৰে ধান মাহ আদি থোৱাৰ বাবে ব্যৱহাৰ কৰে চেপাত কি কৰে মাছ ধৰিবলৈ ব্যৱহাৰ কৰে খৰাহি কি কৰে পাচলি আদি থোৱাৰ বাবে খৰাহি ব্যৱহাৰ কৰে তাৰ পিছত দিছে চোৱা পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো বিদ্যালয়ত কেনেকৈ পালন কৰা লিখা এটো তোমালোকে এনেকৈ লিখিব পাৰা ইয়াতে চোৱা উত্তৰ পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম হয় 1889 চনত 14 নৱেম্বৰত তেওঁৰ এই জন্মদিনটোত ভাৰতে শিশু দিৱস হিচাপে পালন কৰে 14 নৱেম্বৰ তাৰিখে প্ৰতি বছৰে আমাৰ বিদ্যালয়ত এখন সভা আয়োজন কৰা হয় সেই সভাত নাচ গান খোৱা বোৱা নিজ জাতিৰ সাজপাৰ পিন্ধি আহি শিক্ষক শিক্ষয়িত্ৰীক গামোচা দি সন্মান প্ৰদান কৰা হয়
প্ৰতিযোগিতাত যিসকল প্ৰতিযোগীয়ে স্থান অধিকাৰ কৰে সেইসকলক বঁটা প্ৰদান কৰা হয়। তাৰপিছত আছে চোৱা যে বন্ধু বান্ধৱীক জন্মদিনৰ শুভেচ্ছা জনাবলৈ এখন শুভেচ্ছা পত্ৰ প্ৰস্তুত কৰা। এইটো তোমালোকক মই পিছৰ ভিডিঅ'ত লিখি দিম, লিখি ল'বা। পিছত আছে চোৱা 10 গৰাকী মহান ব্যক্তিৰ জন্ম তাৰিখৰ তালিকা কৰা। তোমালোকে এনেকৈ কৰিব পৰা তালিকা, মহান ব্যক্তিৰ নাম আৰু জন্ম তাৰিখ। মহান ব্যক্তি বুলি ক'লে গোপীনাথ বৰদলৈ, তেওঁৰ জন্ম হৈছিলে 9/6/1890 চনত। জ্যোতিপ্ৰসাদ আগৰৱালা 17/6/1903 চনত। ভূপেন হাজৰিকা 8/9/1926 চনত। কনকলতা বৰুৱা 22/12/1924 চনত। তৰুণ ৰাম ফুকন 22/1/1877 চনত। এইকেইজন আমাৰ অসমৰ আৰু বাকী অসমৰ ব্যক্তি হয়। বাকী ভাৰতবৰ্ষ বুলি ক'লে মহাত্মা গান্ধী 2/10/1869 চনত। সুভাষ চন্দ্ৰ বসু 23/1/1897 চনত। APJ আব্দুল কালাম 15/10/1931 চনত। ডক্টৰ BR আম্বেদকাৰ 14/4/1891 চনত। 10 নম্বৰ চোৱা ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, তেওঁৰ জন্ম হৈছিলে 5/9/1888 চনত। ঠিক আছে, আজিলৈকে ইমানেই। ভিডিঅ'টো ভাল লাগি থাকিলে লাইক কৰি দিবা আৰু পৰৱৰ্তী পাঠৰ ভিডিঅ' চাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।